ভোগৰ উৎসৱ ভোগালী আহি আছে। ইতিমধ্যে ভোগালীৰ প্ৰাক মুহূৰ্তত অসমবাসী সাজু হৈছে ভোগালীক আদৰণি জনাবলৈ। গাঁৱে ভূঞে ইতিমধ্যে দৈনিক ভোজ ভাতৰ ব্যৱস্থা আৰম্ভ হৈছে। উৰুকাৰ পুৱা বজাৰত ওলাব অনেক ধৰণৰ মাছ। মানুহে বজাৰৰ পৰা ক্ৰয় কৰিব মাছ মাংস ইত্যাদি। কিন্তু এইখিনি সময়তে এক বিপদজনক খবৰ সন্মুখলৈ আহিছে। ভোগৰ উৎসৱ ভোগালী এইবাৰ বিপদজনক হ'ব পাৰে। শেষ হৈ যাব পাৰে আপোনাৰ আনন্দ উৎসৱ। ভগৱানক প্ৰাৰ্থনা কৰক ভোগালী যেন ভালে ভালে পাৰ হয়। ভোগালীৰ পূৰ্বে অসমত যেন নাহে বাৰ্ড ফ্লু। স্বাভাৱিকতে আপুনি বাৰ্ড ফ্লুৰ কথা শুনি আচৰিত হৈছে। তেনেহ'লে এই দৃশ্য চাওক। এই দৃশ্য মধ্যপ্ৰদেশৰ। মধ্যপ্ৰদেশত এইদৰে শ শ কাউৰীৰ মৃত্যু ঘটিছে। লগে লগে পশুপালন বিভাগৰ বিষয়াসকল ঘটনাস্থলীলৈ গৈ হতবাক হৈ পৰিছে। আকাশৰ পৰা এইদৰে সৰি পৰিছে অজস্ৰ কাউৰী। কেৱল কাউৰীয়েই নহয়, দেখা গৈছে মধ্যপ্ৰদেশৰ বাহিৰেও কেইবাখনো ৰাজ্যত হঠাৎ ব্যাপক হাৰত হাঁহ আৰু কুকুৰাৰ মৃত্যু ঘটিছে। অসমৰ ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত দেশৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে এইদৰে ঘটনা। লগে লগে সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি হৈছে। কৰোনাৰ সৈতে দেশে যুঁজি থকা অৱস্থাত, কৰোনা ভেকচিনক লৈ আলোচনা চলি থকা অৱস্থাত এইবাৰ নতুন ৰূপত দেশৰ ভিন্ন প্ৰান্তলৈ আহিছে ভয়ানক বাৰ্ড ফ্লু। দেশৰ 8খন ৰাজ্যত বাৰ্ড ফ্লুৰ সন্ত্ৰাস। হিমাচল, গুজৰাট, কেৰালা, মধ্যপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ৰাজস্থান আৰু হাৰিয়ানাত লোকৰ মাৰিলে বাৰ্ড ফ্লুৱে। লগে লগে ৰেড এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যকেইখনত। এইবাৰ এই ব্যক্তিজনক মন কৰক। তেওঁ PPE কিট পৰিধান কৰিছে। উদ্দেশ্য কৰোনা আক্ৰান্ত ৰোগীৰ সৈতে মুখামুখি হ'বলৈ নহয়, বৰঞ্চ বাৰ্ড ফ্লুত আক্ৰান্ত কাউৰীৰ মৃতদেহসমূহ একগোট কৰা। এইদৰে অজস্ৰ কাউৰীৰ মৃতদেহ এটা গাঁতত পুতি থবলৈ চেষ্টা চলোৱা হৈছে। এওঁৰ হাতত দেখা গৈছে বিভিন্ন পক্ষী। আচলতে এইখিনি সময়ত বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা পৰিভ্ৰমী চৰাই আহে এইখন দেশলৈ। এই পৰিভ্ৰমী চৰায়ে কঢ়িয়াই আনিছিল বাৰ্ড ফ্লু। আৰু বাৰ্ড ফ্লুৱে এতিয়া সমগ্ৰ দেশৰ 8খন ৰাজ্যত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। আটাইতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল মধ্যপ্ৰদেশত। कोर्ट परिसर में कौवों में मौत का मामला इसमें आया था। तो वहाँ से 4 कौवे हमने जो है स्टेट DI लैब में सैंपल के लिए भेजे थे और वहीं से जो है नेशनल एनिमल डिसीज हाई सिक्योरिटी लैब के लिए भोपाल गए थे। आज शाम को हमें इसकी जानकारी प्राप्त हो गई है। चारों कौवों में बर्ड फ्लू के लक्षण दिखे गए हैं, एवियन इन्फ्लुएंजा के। মধ্যপ্ৰদেশত 24 ঘণ্টাত 250টা কাউৰীৰ মৃত্যু। কেৰালাত 1200টা হাঁহৰ মৃত্যু ঘটিছে একেদিনাই। হিমাচল প্ৰদেশত পৰিভ্ৰমী চৰাই ব্যাপক হাৰত অকাল মৃত্যু। আকাশৰ পৰা সৰি পৰিছে চৰাইৰ মৃতদেহ। বিভিন্নজনৰ ঘৰৰ টিনত পৰিছে চৰাই। बर्ड फ्लू के बारे में मैं अब स्पष्ट कर दूं कि जब बर्ड फ्लू की बात आती है तो लोगों के दिमाग में होता है कि ये मुर्गियों में हुआ होगा। लेकिन प्रदेश में अच्छी बात यह है कि ये जो बर्ड फ्लू का जो प्रभाव पाया गया है ये कौवों में पाया गया है। और हमें जानकारी प्राप्त हुई थी कि इंदौर में करीब 144 कौवों की मौत हुई। इसी प्रकार मंदसौर में हुई। तो हमने उनके जो सैंपल भेजे टेस्ट के लिए हाई सिक्योरिटी लैब में, वहाँ टेस्ट हुए से दोनों पॉजिटिव पाए गए, इंदौर और मंदसौर के। अन्य ज़िले भी हैं जैसे सीहोर है, खरगोन है, खंडवा है, नीमच है, उज्जैन है, आगर है। इनके भी हमने सैंपल भेजे हैं। लेकिन अभी सैंपल इनकी रिपोर्ट अभी नहीं आई है। ये रिपोर्ट आने के बाद ही बता पाएंगे कि इसमें क्या स्थिति है। लेकिन मैं कहना चाहूँगा कि विशेषकर
जो ये प्रकरण पाए जा रहे हैं प्रदेश में, ये कौवों में ही पाए जा रहे हैं, किसी अन्य पक्षियों में नहीं पाए जा रहे हैं। और दूसरी बात ये भी है कि जो मुर्गियों में पाए जाने वाला एवियन इन्फ्लुएंजा वायरस होता है वो अलग टाइप का है, अलग स्ट्रेन का है, और कौवों में पाए जाने वाला अलग स्ट्रेन का है। इसलिए पोल्ट्री को अभी वर्तमान में कोई खतरा विशेषकर नहीं है। এইবাৰ আমাৰ অসমৰ প্ৰসংগ গুৱাহাটী মহানগৰীৰ বিভিন্ন কণী দোকানৰ দৃশ্য এয়া। দোকানৰ আঁৰত এইদৰে সজাই থোৱা হৈছে প্লেটে প্লেটে কণী, কিন্তু নাটকীয়ভাৱে এটা সপ্তাহৰ ব্যৱধানত অভাৱনীয় হাৰত এই কণীৰ মূল্য বৃদ্ধি পাইছে। হয়তো ভোগালী বিহুৰ প্ৰতি লক্ষ্য ৰাখি অন্ধ্ৰপ্ৰদেশৰ পৰা অহা এই কণীৰ মূল্য বৃদ্ধি কৰা হৈছে। হঠাৎ অসমত কণীৰ মূল্য বৃদ্ধি। অন্ধ্ৰপ্ৰদেশৰ পৰা অহা কণীৰ মূল্য বৃদ্ধি হৈছে অজ্ঞাত কাৰণত। বৰ্তমান 190 টকা প্লেট চলি আছে, হয়, আৰু পাৰ পিচ 7 টকা চলি আছে। পাৰ পিছ 7 টকা বিকি আছে। প্লেট হিচাপত কিমান টকা আপোনালোকে বিক্ৰী কৰিছে? প্লেট হিচাপে 190 টকা। ইয়াৰ আগতে কিমান আছিলে? এসপ্তাহমান আগলৈকে কণীৰ মূল্য কিমান আছিল? 170 টকা 180 টকা আছিল। এসপ্তাহ নহয়, 15 দিনমান আগত। 15 দিন আগতে। এই কণী ক'ৰ পৰা আহে? কোনে যোগান ধৰে? আপোনালোকক ক'ৰ পৰা আহে? হঠাৎ এই মূল্য বৃদ্ধিৰ কাৰণটো কি বুলি ভাবে আপুনি? কাৰণটো বৰ্তমান ধৰক আমিতো ইমান নাজানো, আমি সৰু সুৰা বেপাৰী হয়, হয়, তো কোম্পানীয়ে জানে। কোম্পানী আমি ধৰক জালুকবাৰীৰ পৰা মাল কিনি আনো, হয়, তাৰ পৰা আমি ৰিটেইল চেল কৰোঁ। ৰিটেইল চেল কৰে তাৰ পৰা। সাৱধান, এই কণীও বাৰ্ড ফ্লু কঢ়িয়াই আনিব পাৰে। বহু চিকিৎসকসকলৰ মতে এনে কণীয়ে কঢ়িয়াই আনিব পাৰে বাৰ্ড ফ্লু। এই কণী স্পৰ্শ কৰাৰ পিছত আপুনি হাত ভালদৰে ধুৱক। কণী অৱশ্যে উষ্ণ উষ্ণতাত বইল কৰি খালে বাৰ্ড ফ্লুৱে আপোনাক আক্ৰান্ত কৰিব নোৱাৰে, কিন্তু কণীৰ স্পৰ্শই আপোনাক বাৰ্ড ফ্লুত আক্ৰান্ত কৰাই দিব পাৰে। বাৰ্ড ফ্লুৰ এই বীজাণুৰ নাম H5N1। পক্ষীৰ পৰা এই বীজাণু সংক্ৰমিত হ'ব পাৰে মানুহৰ শৰীৰলৈ। বীজাণু সংক্ৰমিত হোৱাৰ লগে লগে মানুহজন আক্ৰান্ত হয়। পানী লগা জ্বৰ, মূৰৰ বিষ, পেটৰ অসুখ আদি লক্ষণ। বাৰ্ড ফ্লুৰ ফলত এজন ব্যক্তিৰ মৃত্যু হ'ব পাৰে। 1957 চনত হংকঙত প্ৰথমবাৰৰ বাবে পোৱা গৈছিল H5N1 বীজাণু। বাৰ্ড ফ্লুৱে ইতিমধ্যে ভাৰতত টুকৰ মৰাৰ লগে লগে সমগ্ৰ দেশত বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। বিশেষকৈ কোনো অঞ্চলত যদিহে ব্যাপক হাৰত পশু পক্ষীৰ মৃত্যু ঘটে, তেনেহ'লে সেই অঞ্চলত পানী লগা বা ইনফ্লুৱেঞ্জাত আক্ৰান্ত লোকক লগে লগে চিকিৎসকৰ সৈতে পৰামৰ্শ ল'বলৈ নিৰ্দেশ জাৰি কৰা হৈছে। কেৰালা চৰকাৰে মঙলবাৰৰ দিনটোত 40,000 মুৰ্গী আৰু হাঁহ বধ কৰিছে। হিমাচল প্ৰদেশত মাছৰ কিনা বেচা নিষিদ্ধ কৰা হৈছে। যিকোনো মুহূৰ্তত আন ৰাজ্যত বিয়পিব পাৰে বাৰ্ড ফ্লু। ভোগালীৰ বতৰত বিশেষকৈ অসমত বনৰীয়া হাঁহ সেৱন কৰাটো বহুতৰে অভ্যাস। চোৰাংভাৱে এনেধৰণৰ বনৰীয়া হাঁহ সংগ্ৰহ কৰা হয়। এই বনৰীয়া হাঁহৰ শৰীৰতো বাৰ্ড ফ্লুৰ বীজাণু থাকিব পাৰে। বাৰ্ড ফ্লুৰ বীজাণু আহিব পাৰে মুৰ্গীৰ শৰীৰত, সেয়েহে যথেষ্ট সাৱধান হোৱাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। বাৰ্ড ফ্লুৰ পৰা কেনেকৈ ৰক্ষা পাব? মুৰ্গী, হাঁহ আদিৰ পৰা মানুহৰ শৰীৰলৈ সংক্ৰমিত হ'ব পাৰে। বজাৰলৈ গ'লে জীৱ জন্তুৰ পৰা সাৱধান। পৰাপক্ষত পৰিধান কৰি থাকিব মাস্ক। ঘনে ঘনে হাত ধুবলৈ চেষ্টা কৰিব। নাক, কাণ, চকুৰে সংক্ৰমিত হ'ব পাৰে বাৰ্ড ফ্লু। মুৰ্গীৰ বা হাঁহৰ মাংস খাব পাৰিব যদিও সাৱধানতা অৱলম্বন কৰিব। মুৰ্গীৰ বা হাঁহৰ মাংস কটাৰ পিছত আধা ঘণ্টাৰ অধিক সময় জুইত ভাজিব। মাংস কটাৰ পিছত হাত ভালকৈ ধুব।
फ्लू हमें पोल्ट्री एनिमल से ही थ्रू फैलता है, ह्यूमन टू ह्यूमन ट्रांसमिशन बर्ड फ्लू में नहीं होती है। अगर इसमें इन्फेक्शन होती है तो उससे जो पेशेंट को जैसे वायरल इन्फ्लुएंजा फीवर होता है, फीवर, बॉडी एक्स, पेन, ऑर्बिट्स आई के ऊपर पेन, या लूज मोशंस, एब्डोमिनल पेन, या कफ एक्सपेक्टोरेशन, या ब्रेथलेसनेस, इस तरह के लक्षण आमतौर पर पाए जाते हैं। पोल्ट्री प्रोडक्ट से कांटेक्ट आएगा, उनमें होने का खतरा ज्यादा है, लेकिन इसमें डरने की कोई बात नहीं है। इसमें सिर्फ ये अपनी सावधानियां लेनी चाहिए। जब भी हम किन्हीं पोल्ट्री प्रोडक्ट्स को एनिमल टच करें, उसके लिए अपने हाथ साबुन से, पानी से अच्छी तरह धोएं। अगर उनमें सस्पिशन है, जो भी हम मीट इस्तेमाल करते हैं वो मांसा जो है उसको अच्छी तरह कुक करें। आधा घंटा 70 डिग्री सेंटीग्रेड के ऊपर कुक करने के बाद में कोई भी उसका आगे होने का चांस नहीं रह जाता है। तो एक हाइजीनिक कुक्ड प्रॉपरली मीट इस्तेमाल करें तो उसमें हमें बचाव रहे। এই পৰ্যন্ত অসমত বাৰ্ড ফ্লুৰ কোনো ঘটনা সংঘটিত হোৱা নাই, কিন্তু চুবুৰীয়া ৰাজ্য বিহাৰ পৰ্যন্ত আহি পাইছে বাৰ্ড ফ্লু। গতিকে যিকোনো মুহূৰ্তত অসম বা পশ্চিমবংগত বাৰ্ড ফ্লুৱে টুকৰ মাৰিব পাৰে। ভোগালীৰ পূৰ্বে যদিহে বাৰ্ড ফ্লুৰ কোনো ঘটনা এইখন অসমত সংঘটিত হয়, তেনেহ'লে ভোগালীৰ সময়ত আমি যে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব সেয়া নিশ্চিত। ব্যুৰো ৰিপৰ্ট DY365।